নকৈও নোৱাৰো ফটামুখ ক'লেও লাগে ভকতৰ দুখ অসমীয়াত এষাৰ কথা আছে নাজানো মোৰ এই কথাখিনিয়ে কাক কেনেকৈ চুই যায় নকওঁ বুলি ভাবিও এই কাৰণে ক'বলৈ বাধ্য হ'লো যে আজি শিৱসাগৰত যেতিয়া স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি অসমৰ সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই যেতিয়া বক্তব্য ৰাখিছিল তাত তেখেতে যিখিনি কথা কৈছে বদৰুদ্দিন আজমল ডাঙৰীয়াক কেন্দ্ৰ কৰি কোৱা কথাখিনি এজন বিবেকবান ব্যক্তি হিচাপে মই গ্ৰহণ কৰিব পৰা নাই অলপতে আৰু এগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ মন্ত্ৰীয়ে বদৰুদ্দিন আজমলৰ সন্দৰ্ভত কিছু কথা কৈছিল তেখেতৰ বাহিৰেও দুদিনমানৰ পিছতেই আৰু এগৰাকী মন্ত্ৰীয়ে কৈছিল এতিয়ালৈকে তিনিগৰাকী মন্ত্ৰীৰ মই তেনেকুৱা বক্তব্য দেখিলোঁ মোৰ প্ৰশ্নটো হ'ল এতিয়া যে আপোনালোকে বদৰুদ্দিন আজমলৰ বান সাহায্যক লৈ তেনেকুৱাকৈ কথা ক'ব পাৰিছে বদৰুদ্দিন আজমলৰ 500 টকাৰ ওচৰত জাতি বিক্ৰী নাযায় বুলি কৈছে বদৰুদ্দিন আজমলক সেৱা কৰাক লৈ আপোনালোকে যিখিনি আক্ষেপ প্ৰকাশ কৰিছে যেতিয়া বদৰুদ্দিন আজমলে শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ মাজত গৈ সাহায্য বিতৰণ কৰি আছিল তেতিয়া আপোনালোক ক'ত আছিল তেতিয়া আপোনালোকে কিয় ক'ব নোৱাৰিলে যে আজমলৰ সাহায্য নল'ব আৰু আজমলক ইয়াত সাহায্য বিতৰণ কৰিবলৈ দিয়া নহ'ব আজি যেটো দম্ভালি মাৰি অসমৰ একাংশ মন্ত্ৰীয়ে এই গোটেই ঘটনাটোক লৈ ৰাজনীতিৰ মেৰপেচলি টানি আনিছে এটো উচিত হৈছে নে চৰকাৰখনৰ এটা দুৰৱস্থা আসলতে বদৰুদ্দিন আজমলে উদঙাই দিলে নেকি এই যে 500 টকা লৈ মহিলাখিনিয়ে যে তেওঁৰ ওচৰত আঁঠু লোৱা বুলি আপোনালোকে কৈ আছে সেই মহিলাখিনিও স্পষ্টকৈ কৈছে যে তেওঁলোকে 500 টকাৰ কাৰণে কেতিয়াও বদৰুদ্দিন আজমলক সেৱা জনোৱা নাছিল এজন জ্যেষ্ঠ ৰাজনীতিক হিচাপে এজন জ্যেষ্ঠ ব্যক্তি হিচাপে তেওঁলোকে সমৰ্থন কৰিছিল আজি যদি সেই মানুহজন দাড়ি টুপি থকা মানুহ কাৰণে বদৰুদ্দিন আজমল হোৱাৰ কাৰণে মুছলমান হোৱাৰ কাৰণে যদি সেই দৃষ্টিভংগীয়ে চাইছে সেই মানুহজন যদি পাঞ্জাবী হ'লহেঁতেন তেতিয়াহ'লেতো আমাৰ আপত্তি নাথাকিলহেঁতেন আৰু বদৰুদ্দিন আজমলক যদি এজন জ্যেষ্ঠ বুলি সেই মহিলাসকলে যদি সেৱা কৰিছিল আৰু তেওঁলোকে ইতিমধ্যেই স্পষ্ট কৰিছে এজন জ্যেষ্ঠ ব্যক্তি হিচাপে সেই সময়ত তেওঁলোকে তেখেতক সেৱা কৰিছিল আমিতো সৰুতেই শিকিছোঁ যে জ্যেষ্ঠজনক সেৱা কৰাটো আমাৰ সংস্কৃতি আমিতো কেতিয়াও সৰুতে শিকা নাছিলোঁ আমিতো কেতিয়াও সৰুতে পঢ়া নাছিলোঁ যে জ্যেষ্ঠজন হ'লেও মুছলমানক সেৱা কৰিব নালাগে অকল হিন্দুকহে সেৱা কৰিব লাগিব বুলি খ্ৰীষ্টানক সেৱা কৰিব নালাগিব তেনেকেতো আমি কেতিয়াও পঢ়া নাছিলোঁ শিকা নাছিলোঁ এতিয়া এইবিলাক কি কথা যিজন ব্যক্তিয়ে প্ৰথম ৰাজনীতিক আমি ভাবোঁ যে 2.5 কোটি টকা সামগ্ৰী বিতৰণ কৰিম বুলি ঘোষণা কৰিছিল তেতিয়ালৈকেতো কোনো এজন সাংসদ মন্ত্ৰী বিধায়কে তেনেকৈ এককভাৱে ক'ব পৰা নাছিল তেতিয়া আপোনালোক ক'ত আছিল সেই মানুহখিনিৰ ওচৰত সাহায্য বিতৰণ কৰাৰ পিছত চিকিৎসা সামগ্ৰী তেওঁ লৈ বানাক্ৰান্ত ৰাইজৰ মাজত চিকিৎসা সাহায্য দিয়াৰ পিছত সকলোখিনি হৈ যোৱাৰ পিছত এতিয়া আপোনালোকে সাৰ পাইছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তেনেকৈ কথা ক'বলৈ মানুহৰ মিনিমাম এটা লজ্জা থকা উচিত আসলতে মিনিমাম এটা মানুহক আক্ৰমণ কৰাৰো এটা সীমা থকা উচিত বুলি আমি ভাবোঁ এই কথাটো গ্ৰহণযোগ্য নহয় আজি স্বাধীনতা দিৱসৰ দিনটোত অন্তত এনেকুৱা কথা কোৱাৰ অকণো মন নাছিল কিন্তু এইকেইদিন কথাবিলাক শুনি চাই দেখি বৰ ভাল নালাগিল বানপানীৰ বাবে চৰকাৰী সাহায্য পুঁজিত উঠিল 142 কোটি টকা কথাটো শুনি আচলতে খুব গৌৰৱান্বিত হলো যে মোৰ এই অসমৰ ৰাইজেই 142 কোটি টকা বানপীড়িত ৰাইজৰ বাবে দিছে তাত হিন্দু মুছলমান বুলি কথা নাই সকলোৰ মাজতে হৃদয়বান মানুহ আছে মানুহে মানুহৰ বাবে সকলোৱে আচলতে চিন্তা কৰে তো এই কথাটো মানে কিবা বুকুখন কপি উঠিছে ভাল লাগি গৈছে যে সঁচাকৈ মানুহে মানুহক কেতিয়াও হেৰাই যাবলৈ নিদিয়ে সকলোৱে যেনেকৈ নিজৰ জীৱনটোক ভাল পায় আনকো জীয়াই ৰখাৰ চিন্তা কৰে এই প্ৰচেষ্টাটো ৰাইজৰ মাজত সদায় যেন থাকে যে জাতিৰ মাজৰ কোনোবা এজন হেৰাই যাব খুজিছে টকাৰ অভাৱত অৰ্থৰ অভাৱত গতিকে আজি বানৰ কাৰণে যদি অসমৰ ৰাইজে চৰকাৰী পুঁজিত 142 কোটি টকা জমা কৰি দিব পাৰে তেতিয়া এজন 5 লাখ 10 লাখ টকাৰ খৰচ হোৱা অসুস্থ মানুহক বচাই দিয়াটো তেনেই সাধাৰণ কথা গতিকে সেইখিনি থাকিল কিন্তু আজি চৰকাৰী পুঁজিত দিয়াৰ কাৰণে কিমান টকা ব্যয় হ'ল সেই কথাটো ওলাই পৰিল
কিন্তু ব্যক্তিগত হিচাপে দিয়া হ'লে নোলালেহেঁতেন। কিন্তু এতিয়া আচল কথাটো হ'ল সেই চৰকাৰী টকাখিনিৰে কিন্তু বান সাহায্যৰ বা বান পীড়িতসকলৰ মাজত বিতৰণ নকৰি তাত মডেল হাউচিং কলনী বনোৱাৰ চেষ্টা কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। সেইটো এতিয়া ৰাইজে কি কয় মই নাজানো, কিন্তু সেইখিনি যদি সেই বস্তুটো এতিয়া কাৰ হ'ব? ৰাইজৰ টকাৰে বনাব সেই বস্তুটো, কিন্তু বস্তুটো কাৰ হ'ব? মূল কথা সেইটো, বস্তুটো ৰাইজৰ হ'ব নে চৰকাৰৰ হ'ব? সেইটো এটা ডাঙৰ কথা। আৰু দ্বিতীয়তে ৰাইজে দিছিলে টকাখিনি বান পীড়িতৰ কাৰণে। আজি যদি বানৰ জেগাখিনিত সেই টকা ব্যয় কৰি জেগাখিনি উন্নত কৰি দিলেহেঁতেন তেতিয়া সুবিধা হ'লহেঁতেন। গতিকে সেই কথাটো কওঁ যাতে সেই টকাখিনি ভাবি চিন্তি খৰচ কৰে, অবাবত খৰচ কৰি অথলে যোৱাকৈ যিটো বস্তুৰ প্ৰয়োজন নাই তাত খৰচ কৰাতকৈ আচলতে সেই মানুহখিনিক যদি অকণমান সুখী কৰিব খোজে তাত ভাল লাগিব। আৰু দ্বিতীয় কথাটো হ'ল কি, এই বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যি সহায়, ব্যক্তিগত সহায়, তাক ৰাইজে, একাংশ ৰাইজে বিৰোধিতা কৰিবলৈ কোনো লাইন নাপায় আচলতে কোনোবা এজনে উলিয়াই দিলে যে বদৰুদ্দিন আজমলে অসমীয়া মহিলাক ভৰিত ধৰাইছে। ঠিক আছে, ভৰিটো ভৰিয়েই হয়। এজন অসুস্থ মানুহ, তেখেত বহিছে, বৃদ্ধ মানুহ, আৰু আমি দেখিছোঁ শুনিছোঁ আৰু তেওঁলোকে স্বীকাৰো কৰিছে যে আমি কেতিয়াও ভৰিত ধৰিবলৈ কোৱা নাই, আমি মানাহে কৰি আছোঁ। এতিয়াও স্পষ্টভাৱে পিছৰ এটা ভিডিঅ'ত আমি দেখা পাইছোঁ। সেই ব্যক্তিখিনিক আচলতে অভাৱত পৰি থকাৰ কাৰণে তেখেতে কিবা এটা অকণমান মুখত হাঁহি দিব খুজিলে আৰু তেওঁলোকে সেই হাঁহিটো পাই তেখেতৰ ভৰিখন চুই গ'ল। তাক লৈ আজি সুবিধাবাদীসকলে যে হিন্দু মুছলমান কৰি দেখোন আমি হাৰি গৈছোঁ, এতিয়া বদৰুদ্দিন আজমলে যিখিনি সহায় কৰিলে ৰাইজে দেখোন দেখি এতিয়া আকৌ একগোট হৈ গুচি গৈছে, গতিকে ইয়াক কেনেকৈ ফালিম? গতিকে এই সুবিধাকণ উলিয়াই পেলাই একাংশৰ মূৰত সুমুৱাই দিছে আৰু সেই একাংশই ছাগলীৰ দৰে বেল বেলাই আছে, কুকুৰৰ দৰে ভকি আছে। গতিকে লাভ নাই, একো লাভ নাই। যদি সেই মহিলাসকলে কয় যে আমাক কোৱা নাই, আমি নিজে মৰমতহে ধৰিছোঁ, তেতিয়া কি কৰিব? কি আইনে কিবা কৰিব পাৰিব নে কিবা ৰাইজে কিবা কৰিব পাৰিব? একো কৰিব নোৱাৰিব। আৰু বদৰুদ্দিন আজমলে বোলে অসমৰ সম্পদৰ পৰা টকা ঘটি আছে বুলি কোনোবা এজনে মন্তব্য কৰিলে, তাৰ ওপৰত ময়ো মন্তব্য কৰোঁ যে বদৰুদ্দিন আজমলে টকা ঘটি আছে হয়, কিন্তু আজি যদি আমি এটা খেতি কৰোঁ, আজি চাহপাতৰ খেতি কৰিছোঁ, যদি আপোনাৰ চাহপাতৰ ফেক্টৰী অসমত নায়েই, আপুনি চাহপাতৰ খেতি কৰি লাভ আছেনে? গতিকে অসমত যদি কোনোবা এজনে চাহপাতৰ ফেক্টৰী কিবা এটা কোম্পানী খোলে বা চাহপাতখিনি, অসমৰ চাহপাতখিনি তেওঁ লৈ যায়, লৈ আনত বিক্ৰী কৰি পেলাই আনি অসমীয়া ৰাইজক টকা দিয়ে, তেতিয়া সেইটো অসমৰ সম্পদ তেওঁ কাঢ়ি লোৱা হয়নে? গতিকে এনেকুৱা মূৰ্খ মানুহক আচলতে কেনেকুৱা ধৰণে জ্ঞান দিব লাগিব মই নাজানো, কিন্তু তেনেকুৱা কথাবোৰ তাৰ ভাল নালাগে আচলতে। একেবাৰে মানে শিক্ষাটো ডাঙৰ বস্তু নহয়, জ্ঞানটো ডাঙৰ বস্তু। অজ্ঞানী বা অশিক্ষিত যেন লাগে তেনেকুৱা কথা বতৰাবিলাকত। গতিকে কথা বতৰাবিলাক কওঁতে মানুহে চাব লাগে যে কথাষাৰ মই ক'ম, কিন্তু কথাটো কোনফালে যাব। এইটো আচলতে একেবাৰে ভুল কথা। কথাবিলাক যেতিয়া মানুহে কোৱা হয় যে মই কথা এটা কৈ আছোঁ, এই কথাটো কম হয়, ইয়াতকৈ এবাৰ ভুল থাকিব নেকি? গতিকে আপোনালোকে নিজেই ভাবি চাওক। আজি অসমীয়া মানুহৰ ঘৰত ঢেৰ সাঁচি গছ আছে, বহুত সাঁচি গছ আছে, বুঢ়া হৈ গৈছে, পচি গৈছে। আজি বদৰুদ্দিন আজমল অহাৰ আগত সাঁচি ব্যৱসায় নাছিলে, মানুহে চব কাটি কুটি পেলাই সিজাই তেনেকৈ পঠিয়াই দিয়ে। এই বদৰুদ্দিন আজমল ডাঙৰীয়াই চৌদি আৰবৰ লগত কথা পাতি সেই গছৰ দাম বঢ়াই দিলে, তাক মানে ফিনিচিং কৰিবগৈ পাৰি, তাৰ পৰা মাল ওলায়। তেনেকুৱা কাম মানে তেওঁৰ তেনেকুৱা মানুহ পাই গ'ল, তেনেকুৱা হিচাপত তেওঁ সেই ব্যৱসায়খন কৰিলে অসমৰ ৰাইজ উন্নত হ'ল, একাংশ মানুহ সেইখন ব্যৱসায়তে উন্নত হ'ল। চৰকাৰী চাকৰি নাই, নহ'লে চোৰ ডকাইত বাঢ়ি গ'লহেঁতেন। গতিকে আপুনি এই কথাষাৰ কওঁতে চিন্তা কৰিব লাগে যে ইয়াৰ পৰা অসমৰ মানুহৰ উপকৃত হৈছে নে নাই লোকচান হৈছে। মাটি গুচি যোৱা নাই, ঘৰ গুচি যোৱা নাই, নিজৰ জমিনত খেতি কৰা এডাল গছ বিক্ৰী কৰিছে তেওঁ, কোনোবাই লাখ টকা পাইছে, কোনোবাই 50,000 পাইছে, কোনোবাই 10,000 পাইছে, কোনোবাই 5,000 পাইছে, কোনোবাই 200 পাইছে, কিন্তু পাইছে। অন্য গছতকৈ তাত মূল্য বেছি পাইছে। সেই মূল্য কোনে দিছে? সেই মানুহজনৰ থ্ৰুৱেদিহে অসমীয়া ৰাইজে পাইছে। গতিকে সেই মানুহজনে অসমৰ সম্পদ কাহিনীয়া হ'ল নেকি? অসমৰ সম্পদৰ পৰা তেওঁ চলি থকা হ'ল নেকি? তেওঁ অসমত নহ'লেও তেওঁ ত্ৰিপুৰাৰ পৰা ল'ব পাৰে, বহুত জেগাত আছে সাঁচি গছ, কিন্তু অসমীয়া ৰাইজৰ উন্নত হওক বুলি অসমত ব্যৱসায়খনৰ দামটো বঢ়াই দিছে বা অসমৰ বস্তুটোৰ দামটো বঢ়াই দিছে। গতিকে এইবিলাক কথা কওঁতে ভাবিব লাগে, যদি সেইখন ব্যৱসায় নাথাকে, ব্যৱসায় কৰা মানুহখিনিক আপোনালোকে কিবা দিব পাৰিব? সংস্থাপন কিবা দিয়াৰ অকাত আছে? মাটি খালীহে কৰিছে, তাত হিন্দু বাঙালী আনিহে বহাই আছে। অসমত কোনো কোম্পানী খোলা ইণ্ডাষ্ট্ৰি খুলি দিয়া নাই, খুলিছে জানো? নাই খোলা। গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়াই অসমীয়া ৰাইজৰ প্ৰতি এখন ডাঙৰ হৃদয় থকাৰ কাৰণে সেই অসমীয়া ৰাইজৰ খেতি বাতিটো সহযোগ কৰিছে, আৰু দ্বিতীয়তে অসমীয়া ৰাইজ বিপদত পৰাৰ সময়ত তেওঁলোকৰ কাষ চাপিছে। তাকে দেখি হাতীৰ গোবৰ দেখি পোকৰ ফাটিছে। এইবিলাক কথা বতৰা হজম হোৱা কথা নহয়। ৰাজনীতি কৰিব,
মানুহৰ লগত ৰাজনীতি নকৰি মানুহৰ লগত ৰাজনীতি নকৰিব। আজি এই ভিডিঅ'টি বিশেষকৈ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া তাত যাব লাগে, কাৰণ আজি তেখেতে হয়তো পাহৰি গ'ল যে আজি স্বাধীনতা দিৱস, আৰু তেখেতে দলীয় সভাত ক'ৰবাত বহি থকা নিচিনাকৈ তেখেতে বদৰুদ্দিন আজমল চাহাবক যিখিনি অপমান কৰিলে আৰু যিখিনি কটাক্ষ কৰি কিনে যিখিনি মন্তব্য কৰিলে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। তেখেতে কৈছে বদৰুদ্দিন আজমল অসমীয়া জাতিৰ শত্ৰু হয়, AYDF দল কিহৰ কাৰণে গঠন হৈছিলে, আৰু বিমল বৰা নিচিনা মানুহ মানে অসমীয়া জাতিৰ বন্ধু হয়, বা বিভিন্ন কথাৰে তেখেতে ক'লে, যিখিনি কথাৰ আজি সৰুকৈ কিছুমান প্ৰত্যুত্তৰ দিয়াৰ দৰকাৰ বুলি অনুভৱ কৰিছোঁ। প্ৰথম কথাটো হৈছে যে বদৰুদ্দিন আজমল কিন্তু আজি তাৰিখৰ বাঘ হয়, কাৰণ আজি বদৰুদ্দিন আজমল কি একবাৰৰ কাৰণে উজনিত ভৰি দিলে, তাকো কোনো ৰাজনীতিৰ কাৰণে নহয়, মাত্ৰ বানপীড়িত লোকসকলক সহায় কৰিবলৈ কাৰণে। কিন্তু আপোনালোকৰ সেয়া বিজেপিয়ে, কংগ্ৰেছে, নেতাই, পালি নেতাই সকলোৰে কিন্তু কলিজা শুকাই গৈছে। এতিয়া থাকিলে জাতিৰ প্ৰেম। ঠিক আছে বিমল বৰা ডাঙৰীয়া, আজি আপুনি বানপীড়িত লোকসকলক কিমান সহায় কৰিলে কওকচোন। আজি আপুনিতো এজন অসমীয়া জাতি, অসমীয়া মানুহ। আজি যদি আপোনাৰ সম্পত্তি তালিকা চোৱা যায় তেতিয়াহ'লে আজি কোটি কোটি টকাৰ সম্পত্তি তালিকা ওলাব। বিলাসী বাহনত যদি আজি তালিকা চোৱা যায় আপোনালোকৰ কোটি কোটি টকাৰ বিলাসী বাহন ওলাব। আজি বিমল বৰাই জাতিটোৰ স্বাৰ্থত অসমীয়া মানুহৰ কাৰণে কিমানখিনি কোটি টকা তাতে দান কৰিলে নিজৰ পকেটৰ পৰা, সেইখিনি কেতিয়াবা আপুনি ৰাজহুৱা কৰিবচোন। আজি আপুনি অসমীয়া জাতিৰ কথা কৈছে, আজি কাখন কোনখন চৰকাৰৰ নেতৃত্বত আহিলে, কাখনটোতো অসমীয়া জাতি মানুহে বা অসমীয়া মানুহে যদি কেতিয়াও আঁকোৱালি লোৱা নাছিলে। কিয় বিমল বৰা ডাঙৰীয়া ক'ব নোৱাৰিলে যে অসমীয়া জাতিয়ে যেতিয়া কাখন মানা নাই ময়ো কা নামানো বুলি কৈ কিনে আপুনি দলৰ পৰা ওলাই আহিব নোৱাৰিলে। আজি কাখনৰ কাৰণে পাঁচোটাকে কিন্তু আমাৰ তেজাল অসমীয়া যুৱক এনে শ্বহীদ হৈ গ'ল। সেই পাঁচোটাকে তেজাল যুৱকৰ কাৰণে আপোনালোকে চৰকাৰে কি কৰিলে, একো কৰিব নোৱাৰিলে। আজি 6 নং দফাৰ কাৰণে কাৰ্যকৰী কাৰণে কিমান মানুহে কৈ আছে, আপোনালোকে কি কৰিব পাৰিছে, একো কৰিব পৰা নাই। আজি 6 জনীগোষ্ঠীকৰণ কৰিবলৈ কাৰণে আজি যেতিয়া মানুহসকলে আজি কিমান আমাৰ অসমীয়া মানুহসকলে আন্দোলন কৰি আছে, কিন্তু আজিলৈ আপোনালোকে 6 জনীগোষ্ঠীকৰণটো আপোনালোকে কৰি দিবলৈ পৰা নাই। আজি আপোনালোকে মাত্ৰ অসমীয়া জাতি, অসমীয়া মানুহখিনিৰ আৱেগক লৈ কিনে আপোনালোকে মাত্ৰ খেলি আছে। আজি আপোনালোকে মাত্ৰ অসমীয়া মিয়াৰ ভয় দেখুৱাই কিনে আপোনালোকে মাত্ৰ আপোনালোকৰ বিলাসী জীৱন কটাই আছে। আপোনালোকে কিন্তু সঁচা অৰ্থত জাতিটোৰ কাৰণে কিন্তু আপোনালোকে একো কৰা নাই। যদি জাতিটোৰ কাৰণে যদি আপোনালোকে কৰিলেহেঁতেন তেতিয়াহ'লে আজি অসমীয়া জাতি আৰু অসমখন আজি বহুত আগুৱাই গ'লেহেঁতেন। আৰু যদি নকৰে এনেকৈ বদৰুদ্দিন আজমলক নাম লৈ ৰাজনীতি কৰি থাকিব। আৰু এতিয়া ৰাইজে বুজি পাইছে, ৰাইজে এতিয়া তাৰে প্ৰত্যুত্তৰ আপোনালোকক লাহে লাহে দিব। জয় অসম। এজন মহাপণ্ডিতে স্বাধীনতা দিৱসৰ ভাষণত গৈ পেলাই বদৰুদ্দিন আজমলে বানপানীত কাক কিমান টকা দিলে, কোনে সেৱা কৰিলে, সেইবোৰ কথা কৈছে। আৰে ডাঙৰীয়া, এখন 15 আগষ্টৰ ভাষণ, এইটো নিৰ্বাচনী ভাষণ নহয়। নিজৰ মন্ত্ৰিত্বৰ যোনটো মৰ্যাদা সেইটো বজাই ৰাখিব লাগে ডাঙৰীয়া। ইমান নিম্ন মানদণ্ডৰ, ইমান এইটো কি থিংকিং প্ৰচেছটো কি? তাৰমানে আপুনিতো নিৰ্বাচনী ভাষণ দিবলৈ যোৱা নাই, আপুনি ভোট ভিক্ষা কৰিবলৈ যোৱা নাই। আপুনি এখন স্বাধীন দেশত, গণতান্ত্ৰিক দেশত, এখন ছেকুলাৰ ডেমক্ৰেচিত, এখন ধৰ্মনিৰপেক্ষ দেশত সংবিধানৰ শপত খাই আপুনি মন্ত্ৰিত্ব পাইছে, মন্ত্ৰিত্ব লৈছে সকলোৰে ৰাইজৰ আগত। আপুনি গৈ পেলাই তাতে বদৰুদ্দিন আজমলক এনেকুৱা কৰিব লাগে, তেনেকুৱা কৰিব লাগে, অসমীয়া এনেকুৱা কৰিব লাগে, তাৰপিছত আপোনাৰ 855 জন শ্বহীদ, এইবোৰ কি গাইছে আপুনি? মোৰ এনেকুৱা লাগিছে আপোনাক যদি দুটামান প্ৰশ্ন সোধে স্বাধীনতা দিৱসৰ ওপৰত, আপুনি হয়তো সেইটোও ক'ব নোৱাৰিব। আপোনাৰ আচলতে কোনো প্ৰিপেয়াৰেশ্যনেই নাই। আপুনি যে ভাষণটো দিব, ভাষণটো দিয়াৰ আগত প্ৰিপেয়াৰেশ্যন কৰে, কি কি ক'ব লাগিব, মোৰ ভাষণটো কিমান তত্ত্বগধুৰ হয়, কিমান সাৰুৱা হয়। স্বাধীনতা দিৱসত সাৰুৱা ভাষণ দিয়ে, তত্ত্বগধুৰ ভাষণ দিয়ে, ইণ্টেলেকচুৱেল টাইপ ভাষণ কিছুমান দিয়ে, ভাল ভাল কথা কয়। যিহেতু এইটো এটা পবিত্ৰ দিন, পবিত্ৰ দিনত বেলেগ ধৰ্মৰ মানুহক, ইটোৱে সিটো ধৰ্মৰ মানুহৰ প্ৰতি ঘৃণাৰ ভাৱ নিবিয়পায়। এইখিনি কথা আপুনি নিশ্চয় জানে চাগে। আজি ৰাজনীতিৰ মানদণ্ডটো কোনটো লেভেল পাইছেগে? আপুনি যি ধৰণে কথা কৈছে সেইটোতো নিৰ্বাচনী ভাষণ দিছে। আপুনি 15 আগষ্টৰ স্বাধীনতাৰ ওপৰত কিবা কথা ক'লেনে আজি? আমিতো ছ'চিয়েল মিডিয়াত যোনবোৰ কথা শুনিলোঁ সেইবোৰতো আপোনাৰ মানে 15 আগষ্টৰ ভাষণ নহয়। সেই মানে সভাখনত মুছলিম মানুহ আছে, হিন্দু মানুহ আছে, মে বি আজমল ডাঙৰীয়াই দান দিয়া কিছুমান মানুহো থাকিব পাৰে বা কিছুমান ষ্টুডেণ্ট থাকিব পাৰে। আপুনি তাতে হিন্দু আৰু মুছলিম ষ্টুডেণ্টখিনিৰ মাজত ভাগ ভাগ কৰাৰ নিচিনা নহ'লনে? সেই মুছলিম ষ্টুডেণ্টখিনিয়ে কেনেকৈ ভাবিব? নিজকে ইনফেৰিয়ৰ বুলি নাভাবিবনে? আপুনি যদি ভোট ভিক্ষা কৰিব গৈছে ঠিক আছে, অল ৰাইট, ডেট ইজ একচেপ্টেবল। কিন্তু আপুনি মানে 15 আগষ্টৰ ভাষণ এটা দিবলৈ গ'লে ভাষণটো শুনি মানুহৰ মনটো ভাল লাগিব লাগে। ইয়াতে হিংসা বিদ্বেষৰ প্ৰশ্ন নুঠে। আপুনি স্বাধীনতাৰ ওপৰত ভাষণ দিয়ক না, ভাৰতৰ স্বাধীনতাৰ ওপৰত ভাষণ দিয়ক। যোৱা 80 বছৰত আপোনালোকে কি কৰিলে, 2014 পৰা আপোনালোকে কি কৰিলে, সেইবোৰ কওক মানুহক।
আপুনি গৈ আজমল ডাঙৰীয়াৰ এটা সৰু ঘটনাক লৈ পেলাই আপুনি সেইবোৰ গাই বাই আছে। আপুনি নাজানে নেকি স্বাধীনতা ভাষণ কেনেকৈ, স্বাধীনতা দিৱসৰ ভাষণ কেনেকৈ দিয়ে? আজিকালি AI আছে, ChatGPT মাৰিলে তেওঁলোকে সহায় কৰি দিয়ে। আপুনি অসমীয়াটো মাৰি চাব পাৰে। গ্ৰক আছে, ChatGPT আছে, জেমিনি আছে, পাৰপ্লেক্সিটি বুলি এটা আছে, বহুত আছে। আপুনি যিটো ভাষণ দিছে সেইটো ক্লাছ 5ৰ ল'ৰা ছোৱালী এটাও তেনেকুৱা ভাষণ, তাতকৈ ভাল ভাষণ দিয়ে আজিকালি। মানুহৰ ব্ৰেইনবোৰ বহুত ওপৰলৈ গুচি গ'লতো। আমি সৰুৰ পৰা যেতিয়া স্বাধীনতা দিৱসৰ যেতিয়া পেৰেড পাতে আমি খুব ইণ্টাৰেষ্ট, মানে আমি সৰুৰ পৰা আমি যাওঁ, মানে তাত ভাল ভাল কথা কয়, ধুনীয়া ধুনীয়া কথা কয়। আৰু আজি আপুনি স্বাধীনতা দিৱসৰ ভাষণত, ধৰ্মনিৰপেক্ষ এখন দেশৰ ভাষণত আপুনি যি ধৰণৰ ভাষণ দিলে, সেইটোতো ছেকুলাৰ কাণ্ট্ৰিৰ মানুহে ভাষণ নিদিয়ে। আপুনি নিজে চিন্তা কৰিবচোন, আপুনি নিজে চাই পেলাই ভাষণটো এনালাইচিছ কৰিব। ধন্যবাদ। বৰ চন্তকত শিলৰ কোৱাৰি নাই, অৰ্থাৎ তাত আপোনাৰ শিল খন্দাৰ ব্যৱস্থাও নাই, তাত কয়লা খন্দাৰ ব্যৱস্থাও নাই বুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বক্তব্য আগবঢ়াইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই ভাবোঁ আপোনাৰ বয়সৰ অনুপাতে আপোনাৰ মানসিক ভাৰসাম্যতা আপোনাৰ দিনক দিনে নষ্ট হৈ গৈ আছে বা তললৈ গৈ আছে। তেনে মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিহুবৰ চন্তক দ্বাৰা আপোনাৰ যিবোৰ সেইবোৰ স্থানীয় বাসিন্দা, সেইসকল পাগল নেকি? সেইসকল মূৰ্খ নেকি? সেইসকলে যে আপোনাক কৈছে যে ৰাতি শুবই নোৱাৰে, তাত ইমানে আপোনাৰ শিলৰ ট্ৰাক বা কয়লাৰ ট্ৰাক আপোনাৰ ৰাস্তাই দি অহা যোৱা কৰিয়ে থাকে, শুব নোৱাৰে আপোনাৰ সিহঁতৰ গাড়ীৰ শব্দত, কয়লাৰ ট্ৰাকৰ শব্দত, আপোনাৰ শিলৰ ট্ৰাকৰ শব্দত সিহঁতি শুব নোৱাৰে। তেনে সেই আপোনাৰ ট্ৰাকবোৰ, সেই কয়লা আপোনাৰ শিলেৰে ভৰা ট্ৰাকবোৰ ক'ৰ পৰা আহে, ক'লৈ যায়, আপুনি উত্তৰ দিব পাৰিব? আৰু মই আপোনাক এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, সেই যিটো ডাৱৰ বিস্ফোৰণৰ যে কথা আপোনালোকে কৈছিলে, সেই ডাৱৰ পানীত আপোনাৰ কি পলস মিহলি হৈ থাকে নেকি? তেনে সেই পলসবোৰ ক'ৰ পৰা ওলাই আহিছিলে? সেই পলসটো ক'ৰ পৰা ওলালে মুখ্যমন্ত্ৰী ডাঙৰীয়া? ডাৱৰ বিস্ফোৰণৰ পানীত কি পলস মিহলি হৈ থাকে নেকি? আপুনি গোটেই অসমবাসী মূৰ্খ বুলি ভাবিছে নেকি? তাৰ স্থানীয় বাসিন্দাই আপোনাক অপেনকৈ কৈছে, সকলোকে কৈ দিছে, ৰাইজক অৱগত কৰাইছে যে আপোনাৰ তাত ৰাতি শুব নোৱাৰাকৈ আপোনাৰ শিলৰ ট্ৰাক, কয়লাৰ ট্ৰাক অহা যোৱা কৰিয়ে থাকে। তেন্তে সেই ট্ৰাকবোৰ ক'লৈ যায়, ক'ৰ পৰা আহে? সংবাদ মাধ্যমততো বাদেই দিয়ক অসমবাসী ৰাইজ, আপোনালোক সকলোবোৰ বিক্ৰী হৈ আছে বৰ্তমান। এই বিজেপি চৰকাৰ, বিজেপি দলৰ এই গুদিত বহি আছে বৰ্তমান সংবাদ মাধ্যমবোৰ। সিহঁতৰ ওপৰত বিশ্বাসটো নকৰিবই। সিহঁতি প্ৰকৃততে অসমৰ আচল ৰূপ কি হৈ আছে সেইবোৰ নেদেখায়। সিহঁতি আম চোচা, ললিপপ চোচাবোৰ দেখাব সিহঁতি। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক মই অনুৰোধ কৰিছোঁ, আপোনাৰ বয়সৰ অনুপাতে আপুনি অকণমান জিৰণি লওক। তেন্তে যদি আপুনি জিৰণি নলয়, মই তেন্তে আপোনাক পুনৰ সুধিম, সেই পলসটো প্ৰকৃততে ক'ৰ পৰা ওলালে? ইমান যে আপোনাৰ এটা বানাক্ৰান্ত অঞ্চল যে গোটেই আপোনাৰ এখন স্কুলত মুখ্যমন্ত্ৰী ডাঙৰীয়া মই সোমাইছিলোঁ, গোটেই স্কুলৰ ভিতৰত আপোনাৰ ইমান এয়াত পলস, সেই পলসবোৰ ক'ৰ পৰা আহিলে? ডাৱৰ পানীৰ লগত আহিলে নেকি? ডাৱৰ বিস্ফোৰণৰ লগত টপকিলে নেকি? মূৰ্খ বুলি নাভাবিব আপুনি অসমবাসীক। তাত যদি কয়লা খনন হৈছে, অবৈধ হৈছে, আপুনি যদি মুখ্যমন্ত্ৰী ইয়াৰ দায়ী, আপুনি একশ্যন লওক। আপুনি যদি ইয়াৰ প্ৰকৃততে দায়ী হয়, গোটেই অসমবাসীক জনাওক যে প্ৰকৃততে সেই আপোনাৰ যিটো আপোনাৰ এটা উজনি অসমত বানপানীৰ যিটো এটা ধ্বংসলীলা সৃষ্টি হৈছে, প্ৰকৃততে কি কাৰণত হৈছিল। তেনে শেষত বৰ বেছি নকওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, কণ্ঠমূল প্ৰতিক্ৰিয়া আপোনাৰ, সিদ্ধান্তও আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। জয় অসম, জয় জুবিন দা। শিলৰ চিণ্ডিকেট, কয়লা চিণ্ডিকেট নাজিৰাত মুক্তভাৱে হৈ আছে। শিলৰ চিণ্ডিকেটৰ যিজন কাণ্ডাৰী, সেই একেজন কাণ্ডাৰীয়ে কিন্তু কয়লাৰো কাণ্ডাৰী হয়। ভৱিষ্যত দিনত নদীখনত এটাও শিল আমি খনন কৰিবলৈ নিদিওঁ। অসমৰ দিশত চাওক, এতিয়া প্ৰথম কথা হ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কয়লা অবৈধ খনন আমাৰ অসমত হোৱা নাই, কিন্তু আমি কৈছো যে কয়লা হয়, আমাৰ নাগালেণ্ডৰ কয়লা খনন হৈছে, কিন্তু আমাৰ অসমৰ যিটো আমাৰ গেলেকী ছাইড বা আমাৰ লক্ষ্মীজান ছাইড বা নাগিনীমৰা ছাইডৰ আমাৰ যিটো অসম ছাইডত কোনো অবৈধ খনন নাই, তথাপি খনন নহ'লেও কিন্তু নাগালেণ্ডত যি অবৈধ খনন হৈছে তাৰ পৰিণতি কিন্তু আজি আমাৰ অসমবাসী ৰাইজে, আজি শিৱসাগৰবাসী ৰাইজে ভুগিছে। আমি কেন্দ্ৰীয় চৰকাৰ হস্তক্ষেপ বিচাৰিছো, এই ত্ৰিপাক্ষিক আলোচনাৰ জৰিয়তে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ লগতে আমাৰ নাগালেণ্ড চৰকাৰ ত্ৰিপাক্ষিক আলোচনা কৰি এটা সমাধান সূত্ৰৰ জৰিয়তে এই অবৈধ খনন বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছো। নিশ্চিতভাৱে আপোনাৰ শিল খনন অসমত হৈ আছে। আজি নদীখন আজি যিটো গতিৰে আপোনাৰ পানীত বৈ যোৱাৰ যিটো গতি আছিল, সেই গতিৰ পৰিমাণটো ইতিমধ্যে বৃদ্ধি হ'ব, কাৰণ নদীখন কোনো ধৰণৰ পাৰ নাইকিয়া হৈ গৈছে। আজি খনন কৰি, সম্পূৰ্ণ গৰা খনন কৰি অবৈধভাৱে বহল কৰি পেলোৱা হৈছে, আৰু সেই অবৈধ খননৰ ফলত পানীসমূহ ওফন্দি বিভিন্ন ঠাইলৈ বিচৰিত হৈ পিনে আজি এই বানপানী বিঘিনিৰ সৃষ্টি কৰিছে। ভাৱে আপোনালোকক ক'ব বিচাৰো, মই যিহেতু অৱগত যে শিলৰ চিণ্ডিকেট, কয়লা চিণ্ডিকেট নাজিৰাত মুক্তভাৱে হৈ আছে, এইটো স্পষ্ট আৰু সত্য। শিলৰ চিণ্ডিকেটৰ যিজন কাণ্ডাৰী, সেই একেজন কাণ্ডাৰীয়ে কিন্তু কয়লাৰো কাণ্ডাৰী হয়। গতিকে এই কাণ্ডাৰীসমূহক যেতিয়ালৈকে আমি শেষ কৰি পেলাব নোৱাৰো এই দিশটোৰ পৰা, তেতিয়ালৈকে কিন্তু আমাৰ এনেধৰণৰ পৰিৱেশ পৰিস্থিতি আগন্তুক দিনত হৈ থাকিব। শংকিত মানে আমি
প্ৰত্যেক দিনে শংকিত হৈ থাকিব লগা হৈছে যে বৰষুণ এজাক পৰিলেও আমি শংকিত হ'ব লগা হৈছে, কাৰণ নদীখন ইতিমধ্যে বাম হৈ গৈছে, যাৰ ফলত অলপ বৰষুণ হ'লেই নদীখনৰ যিসমূহ পাহাৰৰ পৰা পানী বৈ আহে সেই পানীসমূহ বিভিন্ন অঞ্চললৈ সোমাই যায়। সেই পৰিৱেশ আপোনালোকে নিশ্চিতভাৱে গম পাইছে বা দেখিছে। গতিকে আমি শংকিত, আৰু আগন্তুকত সেই শংকিতৰ পৰা আঁতৰিবলৈ হ'লে আমাৰ নদীখন সুৰক্ষা কৰিব লাগিব। নদীখন সুৰক্ষা হ'লে এটা খুব সুন্দৰভাৱে আজি যিখিনি তাত মাটি পৰি গৈছিল সেই মাটিখিনি খনন হ'ব লাগিব, আৰু তাক বিজ্ঞানসন্মতভাৱে তাৰ সমাধান সূত্ৰ উলিয়াব লাগিব। আমাৰ স্পষ্ট মত, দিখৌ নদীখন আমাৰ কেৱল নদী হিচাপে আমি ধৰা নাই। দিখৌ নদীখন হৈছে আমাৰ আৱেগ আৰু আমাৰ এটা সম্পদ। গতিকে আমি সম্পদক জীয়াই ৰাখিবলৈ হ'লে আমি যি হৈ গ'ল ইতিমধ্যে আমি আৰু তাৰ আলোচনা নকৰোঁ, কিন্তু ভৱিষ্যত দিনত নদীখনত এটাও শিল আমি খনন কৰিবলৈ নিদিওঁ। আৰু যি আটাইতকৈ আপোনালোকে জানি সুখী হ'ব, যি বৰশিলৰ ইতিহাস আছিলে সেই ইতিহাস আকৌ যেন পুনৰ ঘূৰি আহিছে সেই বিস্তীৰ্ণ অঞ্চললৈ। খৰাগুৰি গাঁও, ইয়াত এই খাদিম চাহাবৰ পৰিয়ালটোৰ বাহিৰে আন কোনো মুছলমান মানুহ নাই। এই গোটেইখিনি হিন্দু মানুহ। ইয়াত আজান পীৰ চাহাবৰ দৰগাহটো থিয় হৈ আছে, আৰু এই দৰগাহটোৰ ৰক্ষণাবেক্ষণ সংৰক্ষণৰ সমগ্ৰ দায়িত্ব এই অঞ্চলৰ মানুহৰ, তাৰমানে হিন্দু মানুহৰ। কোনো মুছলমান মানুহে এইটো সংৰক্ষণ কৰি থকা নাই। এই কথাটোৱে প্ৰমাণ কৰে যে এই শিৱসাগৰত হিন্দু মুছলমানৰ ৰাজনীতি আৰু সামগ্ৰিকভাৱে অসমীয়া সংস্কৃতিত হিন্দু মুছলমানৰ ৰাজনীতি নচলে। মই খাদিম চাহাবৰ লগত চিনাকি হৈছোঁ, মই গম পালোঁ যে খাদিম মানে হৈছে সেৱক। তেখেত ইয়াৰ সেৱক, এখেতৰ দেউতাকো ইয়াৰ সেৱক আছিল, তেখেতৰ ককাকো ইয়াৰ সেৱক আছিল। খাদিম চাহাব, আপোনাৰ কি নাম? আসসালামু আলাইকুম, মোৰ নাম শ্বেখ জাহিদুৰ ৰহমান। হয়, আপোনাৰ দেউতাৰ কি নাম আছিলে? মফিজুৰ ৰহমান। আৰু আপোনাৰ ককাৰ নাম? আলিমুদ্দিন আলী। আপোনাৰ ককাৰ দিনৰ পৰা আপোনালোক পুৰুষানুক্ৰমে ইয়াৰে সেৱক। মই যিখিনি কথা কৈ আছোঁ এইখিনি আপুনি ইয়াত শুনিছে নিশ্চয়। মই কিবা ভুল কথা কৈছোঁনে? না না, ঠিক আছে। এইখিনিয়েই। এতিয়া অকণমান আগলৈ যাওঁ এইটো কথা ক'বৰ কাৰণে যে আজি 2-4 দিনমান আগতে মৌলানা বদৰুদ্দিন আজমল ইয়ালৈকে আহিছিল, আৰু মৌলানা বদৰুদ্দিন আজমল অহাৰ পাছত তেওঁক কিছুমান মানুহে সেৱা কৰিছিল, আৰু সেই সেৱাক লৈ পেলাই এটা বিতৰ্কৰ সৃষ্টি হৈছিল। য'ত সেৱা কৰিছিল সেই ঠাইটুকুৰা, য'ত তেওঁলোক বদৰুদ্দিন আজমলে মানুহক পইচা দিছিল আৰু মানুহে সেৱা কৰিছিল, সেইখিনি এইখিনি ঠাই নহয় জানো বাইদেউ? আপুনি আছিল নে সেইদিনাখন? আপুনি নিজে আছিল? বাইদেউ আপুনি আছিল? আপুনি আছিল নে? পিতৃতুল্য পিতৃয়ে জনক আপুনি আছিল নে? বুঢ়াক্ষেত্ৰলৈ সেৱা কৰা, সেৱা জনক সন্মান কৰাটো তাত কিবা আপত্তি হ'ব পাৰে নেকি? মিডিয়া, ছচিয়েল মিডিয়াই কেইটা পইচা খাবলৈ পাইছে যেতিয়া মই সেইবোৰ কথা নাযাওঁ। মল্লাম নাই, বদৰুদ্দিন ডাঙৰীয়া আহিছে, তেওঁ গোটেই মহিলাখিনি পাইছে, মহিলাখিনিক মৰম চেনেহত বানপানীৰ সাহায্য হিচাপত, সাহায্য বুলি নহয়, এনেই টকা 500 দিয়ক বুলি কৈ মোক ভৰিত দিয়ক বুলি কোৱা নাছিলে নহয়। তেখেতে নিজে মৰম উপযোগী টকা 500 দিয়াত পিতৃতুল্য পিতৃজনক উল্লেখ এটা ল'লে, তাত কিবা আপত্তি আছে নেকি কাৰোবাৰ? মই আপোনালোকক কওঁ, যিসকলে মোক ব্যক্তিগতভাৱে হওক বা ৰাজহুৱাভাৱে চিনি পায়, আজমলৰ যদি আটাইতকৈ বিৰোধী মানুহ কোনোবা হয় তেতিয়াহ'লে সেইজন মই। কিন্তু আজমলৰ বিৰোধিতা মই ক'ত কৰিম? মই আজমলৰ বিৰোধিতা কৰিম ৰাজনৈতিক মঞ্চত যেতিয়া আজমল থিয় হ'ব, আৰু মই যেতিয়া মোৰ ৰাজনৈতিক মঞ্চত থিয় হ'ম মই তেতিয়া আজমলৰ বিৰোধিতা কৰিম, আৰু আজমলৰ যিমান দুখ আছে মই সকলো দুখ ৰাইজৰ আগত উদঙাই দিম। কিন্তু এই মুহূৰ্তত, যি মুহূৰ্তত মানুহৰ খাবলৈ টান হৈছে, জীয়াই থাকিবলৈ টান হৈছে, আজমল শিৱসাগৰলৈ আহিছে, আজমলক লৈ ৰাজনীতি আৰম্ভ হৈছে। এই কথাটোকে ক'বৰ কাৰণে মই আজি এই ভিডিঅ'টো বনালোঁ। মই আচলতে তাৰ পিছত 2টা কাৰণ বিচাৰি পাইছোঁ। মই এই কথাটো ক'বৰ কাৰণে অকণমানো দ্বিধাবোধ নকৰোঁ যে আজমল, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, প্ৰথমে এই 3গৰাকী মানুহ শিৱসাগৰলৈ মানুহক সহায় কৰিবৰ কাৰণে আহিছে। প্ৰথম অখিল গগৈ আহিছে, যি সময়ত চৰকাৰ অহা নাই, যি সময়ত চৰকাৰে গমেই পোৱা নাছিলে, সেই সময়ত বানপানীৰ খবৰ অখিল গগৈ প্ৰথম শিৱসাগৰৰ পৰা মানুহক দিছিলে। তাৰপাছত আজমল, তাৰপাছত লুৰিণজ্যোতি গগৈ, তাৰপাছত আন বহু আহিছে, অজস্ৰ মানুহ আহিছে, হাজাৰ হাজাৰ লাখ লাখ মানুহে ইয়াৰ মানুহক সেৱা কৰিছে। কিন্তু প্ৰশ্নটো হ'ল আজমল কিয় আহিলে? মই ব্যক্তিগতভাৱে আজমলক যিমান চিনি পাওঁ, মই আৰু ৰাজনৈতিকভাৱে যিমান জানো, মই 2টা ব্যাখ্যা আগবঢ়াম। প্ৰথম কথা এইটো যে হয়তো আজমল ইয়ালৈকে সহায় বিচাৰি অহাৰ পাছত এটা ৰাজনৈতিক কাৰণ আছে। ৰাজনৈতিক কাৰণ এইটো হ'ব পাৰে যে আজমল উজনিলৈ গ'লে এটা সাম্প্ৰদায়িক ৰাজনীতি হ'ব পাৰে। হয়তো বিজেপিয়ে, হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবিছিল, আৰু হয়তো ভিতৰি তেওঁলোকৰ এটা বুজাবুজি আছে যে আপুনি যাওক, মানুহক সহায় কৰকগৈ, কিবা এটা সাম্প্ৰদায়িক ঘটনা ঘটিব পাৰে। উজনিৰ মানুহে, শিৱসাগৰৰ মানুহে, যোৰহাটৰ মানুহে, চৰাইদেউৰ মানুহে, ডিব্ৰুগড়ৰ মানুহে একো সাম্প্ৰদায়িকতা নেদেখুৱালে, বৰং আজমলক এগৰাকী অতিথি হিচাপে, সহায় কৰা মানুহ হিচাপে প্ৰশংসা কৰিলে, সেৱা কৰিলে, ভাল পালে। বিজেপিৰ সেই ৰাজনীতি
উফৰি গ'ল। 2 নম্বৰ কাৰণটো এইটো হ'ব পাৰে, নহ'লে হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবিছে যে আজমল ইজ এ মায়োপিক এণ্ড মাৰ্চিনাৰী লিডাৰ। আজমল অদূৰদৰ্শী আৰু এগৰাকী বেপাৰী পলিটিচিয়ান। তেওঁ উজনিলৈ গ'লে যিহেতু তেওঁ অদূৰদৰ্শী মানুহ, গতিকে তেওঁ ভুল কৰিব আৰু সেই ভুলৰ আমি সুবিধা লৈ আমি ৰাজনীতি কৰিব পাৰিম। কাৰণ আজমল ইয়ালৈকে গুচি অহাৰ লগে লগে, অন্যান্যসকল ইয়ালৈ গুচি অহাৰ লগে লগে ইয়াৰ মানুহে সাম্প্ৰদায়িকতাৰ দৃষ্টিভংগীটো আঁতৰাই পেলাই দিলে। উজনি অসমত ইতিপূৰ্বে বিজেপিয়ে যি সাম্প্ৰদায়িক এটা পৰিৱেশ সৃষ্টি কৰিছিল, আজমল অহা দেখি আন বহু মুছলমান মানুহ আহিল আৰু হিন্দু মানুহে আঁকোৱালি ল'লে। হিন্দু মানুহ আহিল, মুছলমান মানুহে আঁকোৱালি ল'লে। ইয়াত সাম্প্ৰদায়িকতাৰ পৰিৱেশ নাইকিয়া হৈ গ'ল। যিসকলে মিয়া বুলি কিছুমান মানুহক এটা সময়ত খেদিছিল, সেইসকলে আজমলকো আঁকোৱালি ল'লে, মিয়াকো আঁকোৱালি ল'লে। ফলত কি হ'ল? সাম্প্ৰদায়িকতা পৰিৱেশ নাইকিয়া হৈ গ'ল। বিজেপিয়ে দেখিলে আজমলৰ দ্বাৰা এইবাৰ ভুল কৰোৱাব লাগিব আৰু সেইকাৰণে ইয়াত এটা স্বাভাৱিক ঘটনা, যিটো ঘটনা আচলতে সাম্প্ৰদায়িক ঘটনা নাছিলেই, সেই ঘটনাটোত বিজেপিয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে, মেইন ষ্ট্ৰীম মিডিয়াৰ জৰিয়তে, তেওঁলোকৰ প্ৰচাৰতন্ত্ৰৰ জৰিয়তে সাম্প্ৰদায়িক কৰিবৰ কাৰণে চেষ্টা কৰিলে আৰু তাত আন বহু মানুহে জঁপিয়াই পৰিল। মই আপোনালোকক কৈছোঁ, এই খৰাগুৰি চাপৰিৰ আজান পীৰৰ দৰগাহত থিয় হৈ 400তকৈ বেছি বছৰ আগত এই অঞ্চললৈ ইছলাম ধৰ্ম লৈ আহি শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ যি বাণী এই আজান পীৰ চাহাবে ইয়াত প্ৰতিষ্ঠা কৰি থৈ গৈছিল, অন্যান্যসকলৰ লগতে মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিন পৰ নাই। শিৱসাগৰৰ মানুহে বাৰে বাৰে এই কথাটো দেখুৱাই আহিছে। মই প্ৰথমেই কৈছোঁ যে এই চাপৰি, খৰাগুৰি চাপৰিৰ এই আজান পীৰৰ দৰগাহটো কিমান ডাঙৰ। অকণমান আহা না, অকণমান দেখুৱাই দিয়া, অকণমান আগবাঢ়ি আহা। মোৰ বন্ধু টুটুৱে কেমেৰাটো ধৰি আছে। ডাঙৰ এৰিয়া এটা, ভিতৰত বহুত কিবা কিবি আছে। ইয়াত হিন্দু মানুহে মুছলমান মানুহৰ এটা ঐতিহ্য সংৰক্ষণ কৰিছে। এই ঘৰবোৰৰ পিছফালেই ব্ৰহ্মপুত্ৰ। এইখিনি ইয়াৰ ওচৰতে 3খন নৈৰ সংগম, দিখৌ নৈ, দৰিকা নৈ আৰু ব্ৰহ্মপুত্ৰ নৈ একেলগে লগ লাগিছে। 3খন নৈৰ সংগম এটা পবিত্ৰ স্থল। হিন্দু মানুহৰ দৃষ্টিভংগীৰ ফালৰ পৰাও এই অঞ্চলটো পবিত্ৰ, মুছলমান মানুহৰ দৃষ্টিভংগীৰ ফালৰ পৰাও পবিত্ৰ আৰু সেইকাৰণে এইবোৰ কথাক লৈ হিন্দু মুছলমানক লৈ পেলাই ইয়াত কোনেও ৰাজনীতি নকৰে। এই পৰিৱেশ ইয়াত নাই। এই পৰিৱেশটো বিজেপিৰ কিছুমান মানুহে কৰিবলৈ বিচাৰিছিল। মই খৰাগুৰি চাপৰিত থিয় হৈ সকলোকে আহ্বান জনাইছোঁ যে আজমলক ব্যৱহাৰ কৰি যিসকলে ৰাজনীতি কৰিব বিচাৰিছে সেইসকলক আপোনালোকে প্ৰশ্ৰয় নিদিব। এই বিতৰ্কৰ পৰা আপোনালোক ওলাই যাওক। আমি আজমলক সমালোচনা কৰিম কেতিয়া? ৰাজনীতি ঘোষণা হ'বলৈ দিয়ক। আমি আজমলক সমালোচনা কৰিম যেতিয়া আমি নিজে ৰাজনৈতিক মঞ্চত থিয় হ'ম। এতিয়া এই বিপদৰ সময়ত মানুহৰ জীয়াই থাকিবলৈ, খাবলৈ টকা 500ৰ কাৰণে হাহাকাৰ কৰিছে মানুহে। মই শিৱসাগৰত বহুত মানুহৰ ঘৰ দেখিছোঁ, এতিয়াও আঁঠুৰ ওপৰত পানী। মই নিজে চাই আহিছোঁ, মোৰ আত্মীয়, মোৰ চিনাকি মানুহ। এনেকুৱা সময়ত আমি ৰাজনীতি, হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ পৰা বলকচোন আঁতৰি থাকোঁ আৰু যিসকলে এনেকুৱা ধৰণৰ ৰাজনীতি কৰিছে সেইসকলক আমি বৰ্জন কৰিবলৈ চেষ্টা কৰোঁ। এই কথাখিনিকে ক'বৰ কাৰণে ভিডিঅ'টো বনালোঁ। মই ইয়াত আমাৰ বন্ধুবৰ্গ আছে। হিন্দু মানুহ কেইজনে নামাজ পঢ়া নাই, আমি মুছলমান কেইজনে নামাজ পঢ়িছোঁ। আমি হালোৱা খালোঁ, ইয়াত অলপ দেৰি বহিলোঁ, দৰগাহৰ কিনাৰত ওচৰত বহিলোঁ। মনটো বৰ পবিত্ৰ অনুভৱ কৰিছোঁ। এই পবিত্ৰতাটো যাতে অসমৰ গাঁৱে গাঁৱে, প্ৰান্তে প্ৰান্তে, অসমৰ ঘৰে ঘৰে বিয়পি পৰে, সেইটোকে কামনা কৰিছোঁ। এইখিনি কথাকে আপোনালোকক ক'লোঁ। আপোনালোকে মোৰ কথাখিনি কেনেকুৱা পালে, ভাল পালে নে বেয়া পালে, যদি আপোনালোকে নিজে কিবা ভাবিছে তলত কমেণ্ট কৰি জনালে, নিজে ভুল কথা ক'লে নিজকে শুধৰাবলৈ সুবিধা হ'ব।